নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে প্ৰাচীন অসমৰ ইতিহাসৰ দ্বিতীয়টো খণ্ড। আজিৰ এই ভিডিঅ'টোৰ পৰা আগন্তুক ADR গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু অসম পুলিচৰ AB আৰু UB পৰীক্ষাৰ্থীসকলৰ যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আশা কৰিলোঁ। আহকচোন এতিয়া কোনো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হিউৱেন চাঙে কামৰূপত কোন চনত প্ৰৱেশ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ল 643 খ্ৰীষ্টাব্দত। বন্ধুসকল, হিউৱেন চাং আছিল চীন দেশৰ এজন বিখ্যাত পাৰিব্ৰাজক আৰু তেওঁ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল 648 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা চীনৰ ৰাজকটকীগৰাকী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৱাং হিউৱেনচি। বন্ধুসকল, ৱাং হিউৱেনচি হৈছে চীনা পাৰিব্ৰাজক হিউৱেন চাং উভতি যোৱাৰ পিছত ভাৰতলৈ অহা এগৰাকী চীনা কটকী। আজিৰ তৃতীয় প্ৰশ্ন, শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ত্যাগসিংহ। বন্ধুসকল, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভই। বৰ্মন বংশৰ শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ অপুত্ৰক অৱস্থাত মৃত্যু হোৱাত শালস্তম্ভই শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল। আজি চতুৰ্থ প্ৰশ্ন, কামৰূপৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপাল। বন্ধুসকল, বংগদেশৰ পাল বংশৰ প্ৰতিষ্ঠাতা আছিল গোপাল। গতিকে ব্ৰহ্মপাল আৰু গোপালৰ মাজত যাতে আপোনালোকে কেতিয়াও কনফিউজন নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰগাঁও লিপি কোনে জাৰি কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ল ৰত্নপাল। বন্ধুসকল, পাল বংশৰ দ্বিতীয় ৰজা তথা শ্ৰেষ্ঠ ৰজা আছিল ৰত্নপাল, আৰু ৰত্নপালে মুঠ 3খন লিপি জাৰি কৰিছিল: চোৰাতবাৰী লিপি, বৰগাঁও লিপি আৰু শুৱালকুছি লিপি। কথাটো আপোনালোকে মনত ৰাখিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন, ৰামচৰিত গ্ৰন্থৰ লেখক কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল সন্ধ্যাকৰ নন্দী। ৰামচৰিত মানস আৰু ৰামচৰিত গ্ৰন্থৰ মাজত পাৰ্থক্য আছে। ৰামচৰিত মানস গ্ৰন্থৰ লেখক হ'ল তুলসীদাস। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল তবাকতী নাচৰি গ্ৰন্থৰ লেখক কোন আছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল মিনহাছ-উদ-দিন চিৰাজ। আজিৰ অষ্টম প্ৰশ্নটো হ'ল অসমলৈ অভিযান চলোৱা প্ৰথম বিদেশী আক্ৰমণকাৰী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বক্তিয়াৰ খিলজী। বন্ধুসকল, বক্তিয়াৰ খিলজী 1206 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল। আৰু এই অভিযানৰ সময়ত অসমৰ ৰজা আছিল পৃথু, আৰু এই অভিযানৰ পথ প্ৰৱৰ্তকগৰাকী আছিল আলিমেছ। আজিৰ নৱম প্ৰশ্নটো হ'ল কোন খ্ৰীষ্টাব্দত গিয়াছুদ্দিন খলজীয়ে কামৰূপ ৰাজ্য আক্ৰমণ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1227 খ্ৰীষ্টাব্দত। আজিৰ চিৰিজটোৰ দশম তথা অন্তিম প্ৰশ্নটো হ'ল এনেধৰণৰ: কোনজন ৰজাই কামৰূপৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ সন্ধ্যা। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।